এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 10 জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আমি মহিলা পেঞ্চন আঁচনি, অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে কেইখনমান নতুন গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি গুৰুত্বপূৰ্ণ খবৰ কেইখনৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো খবৰেই হ'ল গুৰুত্বপূৰ্ণ খবৰ। আজি লাখ লাখ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে সোমাই দিব কেইখনমান নতুন আঁচনিৰ ধন। তো যিসকল মহিলাৰ নাম এইবোৰ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইবোৰ মহিলাৰ বেংক একাউণ্টত কিন্তু আজি অসম চৰকাৰে নতুনকৈ এইকেইখন আঁচনিৰ টকা সোমাই দিব। তো কোন কেইখন আঁচনিৰ টকা সোমাই দিব এইটো ভিডিঅ'ৰ মাজতেই কিন্তু আপোনালোকক বিস্তাৰিত জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ইয়াৰ পিছতেই কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা প্ৰদানক লৈ কিন্তু এখন গুৰুত্বপূৰ্ণ নতুন খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অসম চৰকাৰে 2020 চনৰ পৰা আৰম্ভ কৰা কেইখনমান চৰকাৰী আঁচনিৰ ধন অসমৰ লাখ লাখ মহিলাসকলে কিন্তু আজি বেংক একাউণ্ট যোগে লাভ কৰিব। তো এইকেইখন আঁচনি যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে, তেন্তে আজি আবেলি কিন্তু বেংক একাউণ্ট চেক কৰিলে আপোনালোকৰ বেংক একাউণ্টত টকাখিনি আহি যাব। তো কোন কেইখন আঁচনি এটা এটাকৈ এতিয়া আপোনালোকক নাম কেইখন জনাইছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। লগতে যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মহিলাই যদি যোৱা 2-3টা কিস্তি লাভ কৰা নাই, তেন্তে আজি কিন্তু একেবাৰে 2500কৈ টকা বেংক একাউণ্টত লাভ কৰিব। তো কোন কেইখন আঁচনি এতিয়া আপোনালোকক এটা এটাকৈ নাম জনাই দিছোঁ। ইয়াৰ পূৰ্বে আৰু এখন গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাই ল'ব বিচাৰিছোঁ। তো গুৰুত্বপূৰ্ণ খবৰটো হ'ল যিসকল মহিলাৰ নাম ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত অন্তৰ্ভুক্ত হৈ আছিল, সেইসকল মহিলাক অসম চৰকাৰে এতিয়াৰে পৰা অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিছে। সেইসকল মহিলাই কিন্তু অৰুণোদয় আঁচনিৰ 1250 টকা আজি বেংক একাউণ্টত লাভ কৰিব। তো ইয়াৰ উপৰিও আৰু কোন কেইখন আঁচনি টকা সোমাই দিব এতিয়া আপোনালোকক নাম কেইখন জনাই দিছোঁ। প্ৰথমে কোৱা হৈছে অৰুণোদয়। তো অৰুণোদয় আঁচনিৰ লগতে অৰুণোদয় 2.0 আঁচনি, ইয়াৰ লগতে যিসকল দুখীয়াৰ নাম শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল দুখীয়াৰ বেংক একাউণ্টতো কিন্তু আজি অসম চৰকাৰে সোমাই দিব চৰকাৰী ধন। তাৰপিছত আৰু কোৱা হৈছে ৰাষ্ট্ৰীয় দিব্যাংগ আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি। তো অৰুণোদয় আঁচনিৰ উপৰিও এইকেইখন পেঞ্চন আঁচনিত যিসকল মহিলা আৰু পুৰুষৰ নাম অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মহিলা আৰু পুৰুষৰ বেংক একাউণ্টত অসম চৰকাৰে আজি সোমাই দিব চৰকাৰী ধন। তো আজি আপোনালোকে আবেলি বেংক একাউণ্ট চেক কৰিলেই কিন্তু টকাখিনি লাভ কৰিব। তেতিয়া আপোনালোকক আজি দ্বিতীয় গুৰুত্বপূৰ্ণ খবৰটোৰ বিষয়ে বিস্তাৰিত জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। ভিডিঅ'টো ইমানখিনি চাইছে যদি অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো আজি দ্বিতীয়টো খবৰ দিবলৈ ওলাইছোঁ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিলৈ। তো আত্মনিৰ্ভৰ অসম অভিযান আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতত ইতিমধ্যে আহি পৰিছে। যিসকল মানুহে 2023 চনত আত্মনিৰ্ভৰ অসম আঁচনিত আবেদন কৰিছিল, সেইসকল মানুহক অসম চৰকাৰে প্ৰদান কৰিব টকা। তো কেতিয়া প্ৰদান কৰিব তাৰিখও কিন্তু অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে। লগতে যিসকল মানুহে নতুনকৈ আত্মনিৰ্ভৰ অসম অভিযানত 2024 চনত আবেদন কৰিব বিচাৰে, সেইসকল মানুহৰ কাৰণে অতি শীঘ্ৰেই কিন্তু অসম চৰকাৰে আকৌ নতুনকৈ আৰম্ভ কৰিব আবেদন। তো কোনবোৰ মানুহক কিমান তাৰিখে টকাখিনি প্ৰদান কৰিব যদি জানিব বিচাৰে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অসম চৰকাৰে 2023 চনত 2 লাখ হিতাধিকাৰীসকলক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানত আবেদন কৰিব দিছিল। তো যিসকল দুখীয়াই
মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিছিল সেই সকল মানুহক কিন্তু টকা প্ৰদানৰ যোজনা অসম চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে। অসম চৰকাৰে কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিত টকা প্ৰদানক লৈ কিন্তু এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া আপোনালোকক বিস্তাৰিত জনাইছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে 6 জুন 2024 তাৰিখে কিন্তু কেবিনেট বৈঠকত এনেকুৱা কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ মাজত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ বিষয়ে কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া আপোনালোকক জনাই দিছো। ইয়াতে একেবাৰে শেষত লিখা চাব পাৰিছে, লিখা আছে আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত এই বছৰৰ ছেপ্টেম্বৰত 30,000 যুৱ উদ্যোগীক 1 লাখ টকাকৈ প্ৰাৰম্ভিক কিস্তি বিতৰণ কৰা হ'ব। তো ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে যে যিসকলে 2023 চনত আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিছিল তেনে 30,000 যুৱ উদ্যোগীক কিন্তু অহা ছেপ্টেম্বৰ মাহত অসম চৰকাৰে প্ৰদান কৰিব ধন। তো আপোনালোকে যদি আত্মনিৰ্ভৰ অসম অভিযানত আবেদন কৰিছিল তেন্তে ছেপ্টেম্বৰ মাহত কিন্তু 1 লাখকৈ টকাৰ প্ৰথম কিস্তি আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব। লগতে যিসকলে এতিয়ালৈকে আবেদন কৰা নাই, নতুনকৈ যদি আবেদন কৰিব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো এতিয়া আত্মসহায়ক গোটৰ মহিলাসকললৈ এখন গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিছোঁ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি ইতিমধ্যে জমা কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম ভেৰিফিকেশ্যনৰ কাম কিন্তু অসম চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে। লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুনকৈ ঘোষণা কৰা অনুযায়ী আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা কিন্তু ইলেকশ্যনৰ পিছতে প্ৰদান কৰিব বুলি সিদ্ধান্ত কৰিছে। ইতিমধ্যে কিন্তু ইলেকশ্যনৰ কাম শেষ হৈ গৈছে। লোকসভা ইলেকশ্যন শেষ হোৱাৰ পিছত কিন্তু চৰকাৰো গঠন হৈ গৈছে। তো এতিয়া যিকোনো এটা দিনত চলিত মাহৰ ভিতৰতে কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000কৈ টকা সোমাই যাব। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে বেংক একাউণ্টত টকাখিনি পাব বিচাৰে সেইসকল আত্মসহায়ক গোটৰ মহিলাই অতি শীঘ্ৰে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। আকৌ আপোনালোকক জনাই দিছোঁ যে আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব, অন্যথা 10,000কৈ টকা বেংক একাউণ্টত নোসোমাব। কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া আঁচনিখন আৰম্ভ কৰিছিল তেতিয়া কেইখনমান চৰ্ত বান্ধি দিছিল। তো চৰ্তবোৰৰ ভিতৰত প্ৰথমেই কোৱা হৈছিল বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক থকা আত্মসহায়ক গোটৰ মহিলা। তো সেইকাৰণে যিসকলে এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, SMS আহিছে যদি অতি সোনকালে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক